হাই গাইজ, এয়া ফটোখন মন কৰিছেনে? সঞ্জীৱ ঘোষৰ ৱেষ্ট বেংগল কলিকতা এয়া RG কাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল। তেওঁ ইয়ালৈকে আহি আছে এনেধৰণে আৰু সাজু কৰাই আছে এওঁলোকে DSP IPS বিষয়া আৰু আছে CBI। গতিকে তেওঁলোকে আনিব সেই ঠাইলৈকে আৰু আমি তালৈকে বাট চাই আছোঁ আৰু নানান ধৰণে সহায় কৰিব বিভিন্নজন ডক্টৰ আৰু ছাত্ৰ ছাত্ৰীসকলে। গতিকে আমি এতিয়া ন্যায়ৰ আশা কৰিব পাৰোঁ, তাৰ বাবে সহায় কৰিব আখতাৰ আলী বোলা এইজন মানুহেও। গতিকে তেওঁ তাতে ডক্টৰ আছিলে RG কাৰ মেডিকেল কলেজৰ। গতিকে কেনেকৈ ডিচাৰ্জ হৈছিলে তেওঁ ক'ব আৰু এনেকৈ মানে সকলোখিনি কাম কৰি যাব। আৰু চাওকচোন বাৰু কিমান বেয়া লাগে এই মৌমিতা দেৱনাথৰ। চাওঁ আহকচোন ভিডিঅ'টো। সঞ্জীৱ ঘোষ RG মেডিকেল কলেজৰ প্ৰিন্সিপাল, যাক ধৰিছে CBIয়ে, তেওঁ আগতে নেশ্যনেল মেডিকেল কলেজত কাম কৰিছিল ভাইচ প্ৰিন্সিপাল হিচাপে। 2001 চনৰ 25 আগষ্টৰ দিনা মাৰ্ডাৰ এটা হৈছিলে সৌমিত্ৰ বিশ্বাস নামৰ ল'ৰা এজনৰ। তেওঁক মাৰি পেলাই ওলমাই থৈ দিছিলে। এইটো কেছ কোনো ধৰণে নহ'লগৈ, এইটো তেনেকৈ পৰি থাকিল, চাফা হৈ গ'ল, কোনো প্ৰমাণ নহ'ল। এইটো ছুইচাইড বুলিয়ে প্ৰমাণ হৈ গ'ল। 2017 চনতো এটা ৰেকৰ্ড আছে, চাদৰ পৰা পৰি পেলাই ল'ৰা এজন মৰি যায়, সেইটো ছুইচাইড কেছে বুলি কয়। কি কাৰণত মৰিল সেইটো কোনো ধৰণৰ প্ৰমাণ নহ'লগৈ। তাত বহুতো বেআইনী কাম কৰিছিলে, মানে চিষ্টাৰ ডক্টৰ, লেডিজ ডক্টৰ, জেণ্টছ ডক্টৰ সকলোকে বেয়া ব্যৱহাৰ কৰিছিলে। পৰীক্ষাত পাছ কৰাই দিব লাগিলে পইচা লৈছিলে, মানে চাৰ্টিফিকেট ওলাব লাগিলেও পইচা লৈছিলে। তেনেকুৱা কাম কৰিছিল তেওঁ। আৰু বিভিন্ন ধৰণৰ মানে কি আৰু ছোৱালীৰ তেনেকুৱা বেয়া কামত লিপ্ত কৰাবৰ কাৰণে চেষ্টা কৰিছিল বা তেনেকুৱাকে মানে হেৰি কৰিছিলে। এতিয়া যিয়ে নহওক কিয় তেওঁৰ সেইবিলাক ব্যৱহাৰৰ কাৰণে কেছ দাখিল কৰিছিলে, ছাত্ৰ ছাত্ৰীবিলাকে প্ৰতিবাদ কৰিছিলে। কিন্তু তেওঁ তাৰ পৰা আনি RG কাৰ মেডিকেল কলেজত প্ৰিন্সিপাল কৰিহে দিলে। সেইবিলাক কেছ কিবা কিবিকে ৰাফা দফা কৰি শেষ কৰি দিলে, এনেকুৱা কথা। আৰু ইয়াত আনিছিলে 2021 চনত প্ৰিন্সিপাল হ'ল তেওঁ। তাৰপিছত সেই একেই কাৰবাৰ এই RG কাৰ মেডিকেল কলেজত সঞ্জীৱ ঘোষে গেষ্ট হাউচত বাহিৰা মানুহ অহা যোৱাৰ সুবিধা কৰি দিছিলে। তেওঁৰ বন্ধুবিলাক আহিছিল লগত ছোৱালী লৈ, বাহিৰা ছোৱালী লৈ, তেনেধৰণৰ কথা। আৰু নিজেও মাজে মাজে গেষ্ট হাউচত ছোৱালী লৈ আছিলে সঞ্জীৱ ঘোষে। এইবিলাক দেখিছে লগৰ ডক্টৰবিলাকে, দেখি প্ৰতিবাদ কৰিছে। এনেকুৱাবিলাকৰ কাৰণে গেষ্ট হাউচত CC কেমেৰা লগাই দিছিলে। সেই CC কেমেৰা 2023 চনত সঞ্জীৱ ঘোষে গুচাই দিয়ে। সেই কলেজতে আখতাৰ খান নামৰ ডক্টৰ এজন আছিলে, তেওঁ প্ৰতিবাদ কৰিছিলে। তেওঁ 3খন চিঠি লিখিছিলে, মমতা বেনাৰ্জী, গভৰ্ণৰ আৰু ৰাষ্ট্ৰপতি। 2খন চিঠিৰ উত্তৰ আহিল, কিন্তু মমতা বেনাৰ্জীৰ পৰা উত্তৰ নাহিল। তেওঁক ছাছপেণ্ড কৰিলে, তাৰপিছত চাকৰিৰ পৰা বহিষ্কৃত কৰিলে। এতিয়া তেওঁ পেঞ্চন নাপায়, ছাৰ্ভিচ ব্ৰেকিং কৰি দিলে। তেওঁ মাৰ্চ মাহৰ 2023ত সেইটো কাম কৰি দিলে। আৰু এটা যে আছিলে, সেই সঞ্জীৱ ঘোষ দৌৰিছিল আৰু ছাত্ৰবিলাক পিছে পিছে দৌৰিছিল, 2022 চনৰ কথা। সেইটো টিভিত দেখিছিলোঁ, নিশ্চয় মনত আছে নহয় জানো? তেতিয়াও মানে কিমানবিলাক হোৱাৰ পিছতো তেওঁ এতিয়ালৈকে চাকৰি কৰি আছিল। চাওকচোন চিন্তা কৰি। এই কেছটোৰ দায়িত্বত আছে চম্পক মিলা, ঝাৰখণ্ডৰ IPS বিষয়া, আৰু আছে সীমা পাহুজা। তেওঁ 1993 চনতে ছাব ইন্সপেক্টৰ হৈছিলে আৰু 2007ত বেষ্ট ইনভেষ্টিগেশ্যনৰ সোণৰ পদক পাইছিলে।
আৰু 2013ত DSP হৈছে গাজিয়াবাদত। গতিকে এই কেছটো তেওঁলোকে ছল্ভ কৰিব।